हेलो बंधु बान्धवी आशा करूँ सकलो कुशले आछे। आपनालोक सकलोके मोर अन्य एटी ब्लगলৈ स्वागतम जनालो। आरु भिडिओर आरम्भणिते मैं आपनालोक सकलोके अनुरोध करिছোঁ जिसकले मोर भिडिओ नतुनকৈ चाइছে आपनालोके मोर এই অকণমানি চেনেলটো সাবস্ক্রাইব কৰি দিবলৈ পাহৰি নাযাব, লগতে লাইক কমেন্ট শেয়াৰ কৰি দিব। ভিডিওটো দুদিনমান পুৰণাই হ'ল, আজি বহুকেইদিন হ'ল ভিডিও তেনেকৈ দিয়াই নাই। কিয় জানো সময়বোৰ মিলাবই পৰা নাই, ইফালে সিফালে ইটো সিটো কৰি থাকোঁতে ভিডিওবোৰ তেনেকৈ মোৰ মোবাইলতে পৰি আছে। আজি ভাবিলোঁ ভিডিওটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আৰু থাম্বনেইলটো দেখি নিশ্চয় বুজি পাইছে, এখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদী। দেখিছে এইফালে এখন ফেৰী আহি আছে। খুব সুন্দৰ ধুনীয়া পৰিৱেশ নহয় জানো? এনেকৈ নদীৰ পাৰত আবেলি খোজ কৰা অলপ আমেজেই বেলেগ আৰু। কিন্তু মই আবেলি যোৱা নাছিলোঁ দেই, আৰু সেইদিনা মই একেবাৰে অকলে গৈছিলোঁ। অলপ কিবা এটা কাৰণত মই টাউনলৈ যাব লগা আছিল, আৰু নাজানো কিয় মনটো গ'ল এই ঘৰলৈ যোৱাতকৈ অকণমান নদীৰ পাৰৰ ফালে গৈ ফুৰি আহোঁ। এনেকৈ বুলি অকলে অকলে মথাউৰিত উঠিলোঁগৈ। আৰু মথাউৰিত উঠি দেখিছে ইমান ধুনীয়া পৰিৱেশ, ভাল লাগে নদীৰ পাৰত। অৱশ্যে ফেনে ফুটুকাৰে যেতিয়া নদীখন বাঢ়ি আহে তেতিয়া ভয় লগা হয়। যেতিয়া কাল ৰূপ ধৰে নদীয়ে তেতিয়া বহুতে ভয় লাগে। তেতিয়া ভগৱানকে ভৰসা কৰোঁ আৰু একমাত্ৰ। কিন্তু এনেই আপুনি এনেকৈ শান্ত হৈ থকা নদীখনৰ পাৰে পাৰে সেইফালে দেখিছেনে পূজা মণ্ডপ বনাই আছে, সেইফালে দিয়ে উঠিলোঁ মই। এইখিনি মাৰোৱাৰীপট্টিত তাতে উঠিলোঁ। উঠি লৈ মই বহু দূৰ খোজকাঢ়িলোঁ এনেকৈ নদীৰ পাৰে পাৰে। আৰু নদীৰ পাৰে পাৰে খোজকাঢ়োঁতে কেইটামান দৃশ্য দেখিলোঁ, ভয়ানক দৃশ্য, অতি ভয়ানক। ভাবিছিলোঁ ভিডিঅ'টো নিদিওঁ বুলি। বেয়া ভিডিঅ'বিলাক আচলতে বেয়াও নহয়, ঠিক মানে এনেকুৱা নিউজেই হওক বা এনেকুৱা ভিডিঅ'বোৰ দিবলৈ আচলতে শুনিলেও নিজৰে বেয়া লাগে নহয় জানো? বহুতৰ বেয়া লাগে। কিন্তু ইমান সাংঘাতিক কৰ্ম কিছুমান কৰি থাকে নদীৰ পাৰত, ভাবিলে ভয় লগা। এফালে এই নদীখনক ইমান এটা পবিত্ৰ নদী বুলি মনা হয়, তাতে পূজা পাতল কৰিবলৈও আহে। দেখাম ৰ'ব, মই তাতে এজন ল'ৰা পূজা দিবলৈ আহিছিল, হয়তো কিবা পিণ্ড দিবলৈ আহিছিল তেওঁ। আমাৰ যিহেতু বহুত কামত আমাৰ নদীত পূজা পাতল কৰা হয়, বহুতে দেখিছে। কিন্তু এনেকৈয়ে গৈ থাকোঁতে পাৰে পাৰে এটা নহয় দুঠাইত দেখিলোঁ বৰ ভয়ানক দৃশ্য, ভাল নালাগিল দেখি। এনেই খুবেই সুন্দৰ দেখিছে। এতিয়া অলপ পানী কমিছিল মই যেতিয়া গৈছিলোঁ, এতিয়া অৱশ্যে আকৌ অলপ বাঢ়িছে পানী। খুব সুন্দৰ পৰিৱেশটো চাওকচোন, চালে চাই থাকিবৰ মন যায় নহয় জানো? ইমান ধুনীয়া লাগে। অৱশ্যে মোৰ সময়টো অলপ বেয়া হ'ল, মই 12টা বজাৰ ঠিক আগে গৈছিলোঁ, আৰু তাতে একেবাৰে অকলশৰীয়া। লগত এগৰাকী হ'লে ভাল লাগে। মোৰ ফ্ৰেণ্ড এগৰাকীৰ লগতে বেছিভাগ যাওঁ, আৰু নহ'লে মোৰ বাইদেউৰ লগত যাওঁ। কিন্তু সেইদিনা মই অকলে গ'লোঁ। পিছে অকলে যাব নালাগে, অলপ ভাল নালাগে। আৰু এইফালে দেৱী প্ৰতিমা পূজা কৰি আনি এয়া থ'বলৈ ঠাই নাই, নদীৰ পাৰতে এনেকৈ থৈছে। এয়া খুব ধুনীয়া পৰিৱেশটো, ভালেই লাগে। হ'লেও নদীখনৰ কিছুমান ঠাইত নদী মানে মথাউৰি একেবাৰে ওচৰতে লাগিয়ে আছে নদীখন। কোন মুহূৰ্তত কি হয় এনেকুৱা নিচিনা ভয় লাগে দেখিলে, মানে তেনেকুৱা হৈ আছে। এনেকৈয়ে অলপ অকলে ভিডিঅ' কৰিছোঁ আৰু খোজকাঢ়ি গৈ থাকোঁতে। এইবিলাক কিবা বস্তু পেলাই থৈছে নাজানো দেই, এইবিলাক হয়তো নদী বান্ধৰ কাৰণেই থৈছে, একো চিনি নাপাওঁ, কি বস্তু নামো নাজানো। মই এনেকৈ গৈ থাকোঁতে কিছুমান আপোনালোকে নিজেও মন কৰিলে ভিডিঅ'টোত নিজেই দেখা পাব। মোৰ ভিডিঅ'ত কিছুমান দৃশ্য আহিয়ে গ'ল, দুটা এটা মই নাকাটিলোঁ আৰু থৈ দিছোঁ। মই আচলতে বহুত বেয়া বস্তু সেৱন কৰি থকা দেখি পালোঁ নদীৰ পাৰত বহি।
আপোনালোকে বহুতে জানে ডেনৰাইট যেটো বস্তু গোন্ধটোত নিচাসক্ত হৈ যায় বুলি শুনিছোঁ, নিচা হৈ যায় তাৰ গোন্ধটোত। তেনেকুৱা সেই বস্তুটো মানে কি কৰিছে জানেনে, মই দুঠাইত দেখিলোঁ, খুব ভালকৈ মই মনে মনে চালোঁ দেই, কিন্তু ভয়ো লাগিছে যিহেতু মই অকলে গৈছোঁ। এইখিনিতো এজন বহি আছে, যিহেতু পাছফালৰ পৰা তেওঁ কোন ধৰিব নোৱাৰি, মই সেইকাৰণে দেখাই দিছোঁ। মই ভালকৈয়ে দেখি পাইছোঁ, মোৰ ভিডিঅ'ত হঠাতে আহি গ'ল মানে। তাৰপাছত চাইছোঁ যে বটল এটাত ৰঙচুৱা বস্তু আছে আৰু বটলটোৰ পৰা সেই বস্তুখিনি এটা ডাঙৰ পলিথিনত বাকি লৈ তেওঁ শুঙি আছে। আৰু পাৰ হৈ যেতিয়া এই ওচৰেদি গৈছোঁ, পাৰ হৈ এইফালেদি ইমান বিষাক্ত মানে বিকট গোন্ধাইছে। ডেনৰাইটৰ গোন্ধয়ে হয়, কিন্তু গোন্ধটো ভাল নালাগে। এয়া আৰু বাকী কি ক'ম, আপোনালোকে কিছুমান নিজেও দেখিব ভিডিঅ'টো চাই থাকিলে। এনেকৈ দুঠাইত দেখিলোঁ, ভাল নালাগে এনেকৈ দেখিলে। আৰু এইফালে এটি পৰিয়াল ফুৰিবলৈ আহিছে, দেখিছে নহয়, পৰিয়ালবৰ্গলৈ এনেকৈ ফুৰিবলৈ আহিছে। ক'ত যোৱা? কি নাম? কি নাম? এনেকৈ আহোঁতে সেই বেয়া বস্তুবোৰ দেখিলে বেয়া লাগে দিয়কচোন। আৰু তাতে ইমান বিষাক্ত বস্তুবোৰ খাই নিজকে কিয় নষ্ট কৰে মানুহবিলাকে, তাকেই বুজি নাপাওঁ। আৰু এনেকৈ দেখি শুনি ইটোৱে সিটোৱে শিকে, কিবা হয়, এনেকৈতো বেয়া হয় সকলোখিনি। এইফালে দেখিছে নদীখনক কিমান পবিত্ৰ জ্ঞান কৰি তাতে পূজা দিবলৈ আহিছে ল'ৰা দুজন। তেওঁলোকে ইয়াতে পূজা পাতল কৰিলে অকণমান দেৰি, কোন হয় নাজানো, মই ভিডিঅ'ত ৰাখিলোঁ আৰু যিহেতু খুব ভাল লাগে এনেকৈ দেখিলে। এনেকৈ পবিত্ৰ তেওঁলোকে পবিত্ৰ জ্ঞান কৰিছে নদীখনক, নহয় জানো? কিন্তু সেই নদীখনৰ পাৰতে বহি ইমান অপকৰ্মবিলাক কৰি আছে। সেইটো কাৰণে ভিডিঅ'টো শ্বেয়াৰ নকৰোঁ বুলি ভাবিও শ্বেয়াৰ কৰিছোঁ। আৰু এনেকুৱাবিলাক হ'লে বেয়া। আৰু দিন দুহাৰে বহি লৈ তাত ড্ৰাগছ খায়, ডেনৰাইট খায়, সেনেকুৱাবিলাক দেখিলে ভাল নালাগে। আৰু এইফালে নদীৰ পাৰত কণমানিকেইটাই মাৰ্বল গুটি খেলি আছে। ওচৰতে ঘৰ চাগে, আমাৰ অৱশ্যে এনেকৈ নদীৰ পাৰত দেখিলে সৰু ল'ৰা ছোৱালী অকণমান ভয় খাওঁ আমি। বাৰু যি কি নহওক, তেওঁলোকৰ ওচৰতে ঘৰ চাগে। আৰু এইফালে মাছ মাৰি আছে, আৰু কিছুমানে নদীৰ পাৰতে মাছ মাৰি জীৱিকা নিৰ্বাহ কৰিছে, নহয় জানো? আৰু সেই নদীখনৰ পাৰতে কোনোবাই বেয়া কৰিছে, কোনোবাই নদীখনকে লৈ দুটকা পইচা উপাৰ্জন কৰিছে মাছ মাৰি, ইটো সিটো কাম কৰি তাতে। এয়াই আৰু সকলোখিনি জনালোঁ আপোনালোকক। ফুৰিবলৈ যাওঁতে লোৱা অকণমান ভিডিঅ'ত বহুতো কিবা কিবিয়ে উঠি আহিছে। বাৰু যি কি নহওক, ইমানতে সামৰিছোঁ ভিডিঅ'টো। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। শেষত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ আহিছোঁ, বাই বাই।